হেল্ল' বন্ধু, স্বাগতম, অভিনন্দন গ্ৰহণ কৰিব। আজি আপোনালোকক এজোপা মই সাঁচি গছ দেখুৱাই আছোঁ। এজোপা নহয়, অৱশ্যে কেইবাজোপা। এই সাঁচি গছকেইজোপা মই আপোনালোকক এইটো কাৰণেই দেখুৱাই আছোঁ, আপুনি যদি এজোপা বহু লাখ টকীয়া সাঁচি গছ পাবৰ মানস কৰে, তেতিয়াহ'লে আপোনালোকৰ কেইটামান কৰণীয় কাম আছে। প্ৰথম কথা হ'ল, আপুনি উন্নত জাতৰ সাঁচি পুলি ৰুবই লাগিব। 2 নম্বৰ কথাটো হ'ল, আপুনি সাঁচি গছজোপা ওখ কৰিব লাগিব। আপুনি শকত কৰাৰ কথা চিন্তা কৰিব নালাগে। আপুনি প্ৰথম সাঁচি গছ এজোপা এনেকৈ ওখ কৰিব লাগিব। মই 2জোপা সাঁচি গছ আপোনালোকক দেখুৱাই আছোঁ। আৰু এইফালে যদি যাওঁ, আমি আৰু এজোপা সাঁচি গছ দেখি আছোঁ। ধৰিব পাৰিছেনে নাই নাজানো। ওপৰতো কিন্তু আপুনি তামোল গছ থকাৰ পোনে পোনে আগটো দেখিবলৈ পাইছে। গুৰিটো দেখিবলৈ পোৱা নাই, এইকাৰণে আপোনালোকে গুৰিটো দেখা নাই। তাত এজোপা জালুক গছ আছে, সেইকাৰণে আপুনি গুৰিটো দেখা নাই। যে কি নহওক, এই যে সাঁচি পুলিবোৰ মই ওখ কৰিছোঁ, ওখ কেনেকৈ কৰিছোঁ, কিয় কৰিছোঁ, এই ডিটেইলছ আপোনালোকক মই আজি অৱগত কৰিবলৈ লৈছোঁ। প্ৰথম কথা এনেকুৱা ধৰণৰ যে আপুনি ভাল জাতৰ সাঁচি পুলি এটা ৰোপণ কৰক। ৰোপণ কৰাৰ পিছত ডাল ডোলবিলাক আপুনি কাটি তাক লাহেকৈ এনেকৈ ওখ কৰি লৈ যাওক। প্ৰত্যেকটো পুলিয়ে আপুনি এনেকৈ ওখ কৰি লৈ যাওক। ওখ কেতিয়া হ'ব? যদি আপুনি দেখে যে তাত শাখাডাল মেলিছে, আপুনি শাখাডালবিলাক কাটি যাব লাগিব। আপুনি এনেকৈ প্ৰায় 4 বছৰমানত আপোনাৰ সাঁচি গছডাল এনেকৈ পুলুঙা হৈ একেবাৰে ওখ হৈ যাব। এইবিলাক সাঁচি পুলিয়ে আছে, এইবিলাক চব এনেকৈ পুলুঙা হৈ যাব। আৰু যদি কেতিয়াবা এনেকৈ দুডাল এডাল বেকা হৈ যায়, সেই বেকাডালকেইটা আপোনালোকে কাটি দিবও পাৰে বা সুবিধা হ'লে পোনাই দিবও পাৰে। এনেকৈ যেতিয়া পুলুঙা কৰি আপুনি লৈ যাব, আপোনাৰ ঠিক 5 বছৰ 6 বছৰৰ ভিতৰত ই 40 ফুট 50 ফুট ওখ হৈ যাব। তেতিয়া আপুনি বুজি পাব যে আপোনাৰ সেইজোপা একদম ভাল জাতৰ সাঁচি গছ। যদি 4-5 বছৰৰ ভিতৰত আপোনাৰ সাঁচি গছডাল ইমান ওখ নহয়, তেতিয়া বুজি পাব যে আপুনি সাঁচি গছডালত অকণমান ঠগ খাইছে। কাৰণ ভাল জাতৰ মিঠা সাঁচি হ'বলৈ হ'লে সি একদম বাঁহ গছৰ দৰে পোন হৈ যাব। একদম বাঁহ গছৰ দৰে পোন হৈ যাব, একদম চিধা মৈতা যে বনায় তেনেকুৱা বাঁহৰ দৰে ই চিধা হৈ যাব। আৰু যেতিয়া তাৰ বয়স 5-6 বছৰ হৈ যাব, 40 ফুট 30 ফুট ওখ হৈ যাব, তাৰ পাছতে তাৰ গা ধৰিব। সি মানে শকত হ'বলৈ আৰম্ভ কৰিব। আৰু শকত হ'বলৈ যেতিয়া সি আৰম্ভ কৰিব, সেই সময়ত যদি সি উপযুক্ত খাদ্য পায়, তেতিয়াহ'লে আপুনি 10 বছৰ বা 12 বছৰত গছডাল বিকিব পাৰিব। 10 বছৰ 12 বছৰ আপুনি তাৰ পাছত 10-12 বছৰৰ পিছত যেতিয়া ফুটি ধৰিব, তেতিয়া আপুনি বাচি যাব। যদি 10 বছৰ বা 12 বছৰৰ আগত ফুটি ধৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ গছডাল গ্ৰ' নহ'ব। কাৰণ ফুটি ধৰাটোৱে হ'লে বেমাৰ। পোক ধৰাটো হ'ল এজোপা গছত, মানে আপুনি যি এই গছেই নচক বা যি ফল মূলেই নচক, পোক ধৰা মানে কি? পোক ধৰা মানে সি ৰোগগ্ৰস্ত, বেমাৰ। আৰু সাঁচি গছত যেতিয়া এই ৰোগটো লাগি যাব, মানে পোকে ধৰিব, তেতিয়াই আমি হৈ যাম লাখপতি। গছজোপাৰ কাৰণে দুৰ্ভাগ্য, আমাৰ কাৰণে সৌভাগ্য। আমি সেইকাৰণে ভাবি থাকোঁ যে আমাৰ গছডালত পোকে খওক। কিন্তু সেই পোকেই গছজোপাৰ কাৰণে আনিব শনি সংকেত। গছজোপা ৰোগগ্ৰস্ত হৈ যাব আৰু সি বাঢ়িব নিবিচাৰিব। কিন্তু কিয় নিবিচাৰে? নিবিচাৰে মানে তাৰ যিটো মাজ অংশ, সেই গোটেই মাজ অংশটো থকা সৰকাকৈ পোকে খাই পেলাব আৰু গোটেইখিনি আগৰলৈ ৰূপান্তৰ হৈ যাব। আৰু আপুনি বা মই পাম লাখ টকা। যি কি নহওক, সেইটোও আমাৰ চিন্তনীয় বিষয় নহয়। আমাৰ বিষয় হ'ল আমি এডৰা সাঁচি পুলি ৰুব লাগে। এয়া সাঁচি গছ দেখিছেনে? গোটেইখন সাঁচি পুলি আছে। এতিয়া ঠিক আছে, এই সাঁচি পুলিখিনি যেতিয়া আমি ৰুম, সাঁচি পুলিখিনিত আমি প্ৰতিপাল কৰাহে কথা। আৰু কেনেকৈ ওখ কৰি লৈ যাব পাৰোঁ, এইটো চিন্তা কৰিব লাগিব। আৰু ই 15 বছৰৰ ভিতৰতে আমি তাক বিকি আমি তাৰ পৰা লাভটো উঠাব পাৰিম। এতিয়া মই
ক্ৰমান্বয়ে আজি প্ৰায় 4 দিনমান এনেকুৱা ভিডিঅ' দি আছোঁ যে গছ কাটিছে, গছ বিকিছে, গছ কাটিছে, বেপাৰীয়ে নিছে, একাধিক্ৰমে দি আছোঁ। কাৰণ কেলৈ মই ইমান দিনে বহুত কথা ক'লোঁ, এতিয়া মই গছ কটা দেখুৱাই আছোঁ, কিন্তু এতিয়া মই আকৌ গছ কটাটো আপোনালোকক নেদেখুৱাওঁ। গছ কটা, গছ বিকা এইটো মই নেদেখুৱাওঁ। কাৰণ প্ৰত্যেকজন মানুহে আপোনালোকে এটা কথাই কৈ আছে যে গছজোপাৰ বয়স 40 বছৰ বুলি কোনেও কোৱা নাই। আৰু গছডাল দেখিলে আপুনি গম পাই যাব যে গছডালৰ বয়স কিমান। যেতিয়া গছডালৰ বয়স কম থাকিব সি তেতিয়া সেউজীয়া সেউজীয়া গুণ এটা থাকিব। যেতিয়া গছডাল একেবাৰে বুঢ়া হৈ যাব তেতিয়া তাৰ স্কিনটোতে আপুনি চিনি পাব যে এইজোপা বহুত বয়সীয়াল গছ। যি কি নহওক, যিমানেই বয়স হয় সিমানেই মাল বৃদ্ধি হয়, যিমানেই বয়স কম হয় সিমানেই মালৰ কালাৰটো বেয়া হয় আৰু বিক্ৰী বাৰ্তাটো কম ৰেটতে বিকিবলগীয়া হয় তেওঁলোকে। গতিকে তেওঁলোকে বিচাৰি থাকে বয়সস্থ গছ। কিন্তু আমাৰ এতিয়া বেপাৰীবিলাকে কিমান দিয়ে, হাতেৰে মুঠি মাৰিব ধৰা পুলিটো লৈ যায়। মানে 2টা বা 4টা ফুটি যদি হৈ যায় গছডাল লৈ যায়। আচলতে 2টা বা 4টা ফুটি হওঁতে গছডাল কেতিয়াও বিক্ৰী কৰিব নালাগে। 2টা 1টা ফুটি ধৰিলে আপুনি জানিব যে এই গছজোপাত এটা সংকেত দিছে যে এইজোপা ভাল জাতৰ আছে। গতিকে সেই 2টা 1টা খাই কিন্তু গছজোপা ৰুই থাকিব, আপুনি ফুটি নপৰে, আপুনি চিন্তা নকৰিব। যেতিয়া গছজোপা ডাঙৰ হ'ব, মানে এটা বস্তা ডাঙৰ হ'লেহে তাত ধান বেছি ধৰিব। যদি বস্তাটো আপোনাৰ সৰু হয়, সৰু বস্তা এটাত আপুনি কিমান ধান ভৰাব পাৰিব? সেইটোৱে এইটো একেই। গছডাল যদি ডাঙৰ হয় পোক বেছি হ'ব, পোক বেছি হ'লে মাল বেছি হ'ব, মাল বেছি হ'লে দাম বেছি হ'ব। গতিকে আমাৰ লক্ষ্য সাঁচি গছ বিকা নহয়, আমাৰ লক্ষ্য হ'ব লাগিব সাঁচি গছজোপা ডাঙৰ কৰা। এইজোপা মই ডাঙৰ কৰি আছোঁ, চাওক কিমান সুন্দৰ সাঁচি গছ, কিমান সুন্দৰ, কিমান ধুনীয়াকৈ সি ডাঙৰ হৈ গৈছে। 2ডাল আছে। এইডাল গছটো লাখটকীয়া গছ হ'বই, এনেকুৱা গছ বহুত আছে। আৰু মোৰ কাষতে মই দেখুৱাই থাকোঁ আপোনালোকক, এই যে অকণমান যদি ফাকটোৱে চাইছে এখন প্ৰকাণ্ড সাঁচি বাগান আছে, লাখ লাখ টকাৰ গছ আছে। হেল্ল' বন্ধু, এইবাৰ মই আপোনালোকক খুব সুন্দৰ সুন্দৰ পুলি দিম, একদম মিঠা সাঁচিৰ পুলি দিম। লৈ যাব, 10টা 12টা ৰুব, বেছি নালাগে ৰুব, 10টা 12টা 10টা 12টাকৈ মই আপোনালোকক বিলি কৰি দিম। মই বহুত পুলি দিব পাৰিম বুলিও এতিয়াই কথা নিদিওঁ, কাৰণ ভাল পুলি আপুনি হয়তো বহুত আঁতৰৰ পৰা আহিব, আপোনাক মই বেয়া পুলি কেইটামান কিয় দিম? মই একেবাৰে বচা বচা পুলি দিম, আৰু যদি দিব নোৱাৰোঁ মই নাই বুলি কৈ দিম যে নাই আৰু মোৰ শেষ হৈ গ'ল, আপুনিতো দেখিবই। গতিকে আহক, আমাৰ বন্ধুত্বৰ এনাজৰীডাল আমি যুগমীয়া কৰিবলৈ যত্ন কৰিম। এখন সুন্দৰ সাঁচি বাগান কৰাত আপোনাক সহায় কৰিম। আপোনাৰ কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব, যথাসাধ্য আপোনাৰ সমস্যাৰ সমাধান কৰিবলৈ মই যত্নপৰ হ'ম। আৰু যদি কিবা মই বঢ়াই কৈছোঁ বা মোৰ কথাত আপুনি পতিয়ন যোৱা নাই, তেতিয়াও আপুনি কমেণ্ট কৰক। যদি কিবা বেয়া পাইছে তেতিয়াও আপুনি কমেণ্ট কৰক, কাৰণ আপোনাৰ কমেণ্টৰ ওপৰতেই মই আগবাঢ়ি যাব পাৰিম। মইতো জানিব লাগিব আপুনি কি বিচাৰিছে। এতিয়া চাওক, কিছুমানে কৈছে মাটি কেনেকুৱা হ'ব লাগে, মই সেইটো কথা কৈ আছোঁ। সাৰ কি দিব লাগে, মই সেইটো সাৰৰ কথা মই কৈয়ে আছোঁ যে জৈৱিক সাৰ দিয়ক, ৰাসায়নিক সাৰ নিদিব, হয়নে? পুলি সদায় মই কৈ আছোঁ, কিন্তু এই কথাবিলাক সাধাৰণতে কিছুমান কথা ক'লে চাওক মোক মানুহে বেয়াও পাব পাৰে, কাৰণ মই সদায় ভাল পুলি আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা পুলি ভাল। আপুনি ধৰক এখন নাৰ্চাৰীলৈ গৈছে, গৈ আপুনি দেখিবলৈ পাইছে যে বৰ সুন্দৰ সুন্দৰ কিচকিচীয়া ক'লা ক'লা পুলি কিছুমান হৈ আছে, আপোনাৰ তেতিয়া ল'বলৈ মন যাব। কিন্তু মই কৈছোঁ যে ধপকা ধপক পাত নল'ব বা শকত শকত পুলি নল'ব, পেঞ্চিল টাইপ ল'ব। আপুনি গৈ দেখিলে যে গোটেইখিনি ধপকা ধপক পাত, তেতিয়া আপুনি ৰিজেক্ট কৰিব। সেই মানুহজনে মোক বেয়া পাব, কাৰণ এই মানুহজনে ভিডিঅ'টোত এনেকৈ কোৱাৰ কাৰণে মোৰ পুলিখিনি বিক্ৰী নহ'ল, নহয়নে? গতিকে মই তেখেতকো কওঁ, আপুনিও মিঠা সাঁচি গুটি সংগ্ৰহ কৰক। আপুনিনো কেলৈ অকল পইচাৰ কাৰণে ভোলা সাঁচিকে পচাইছে, এইটো নকৰিব। এইটো আপুনি মোক বেয়া পাবলগীয়া কথা নাই, মই আপোনাৰ পুলিখিনি বেয়া বুলি কোৱা নাই। মই খালি কৈছোঁ, মোৰ ভিউৱাৰসকলকহে কৈছোঁ যে মিহি মিহি পাতৰ, দীঘলীয়া দীঘলীয়া পাতৰ পুলিখিনি আপুনি কিনক।
ধপকা ধপক পাতখিনি আপুনি নিকিনিব, গুৰিবিলাক শকত শকত দেখিলে আপুনি নিকিনিব, পেঞ্চিল টাইপ হ'ব লাগিব। যদি পুলিটো 2 ফুট আছে আপোনাৰ 2 ফুটেই প্ৰায় সমান হ'ব লাগিব। এইখিনি কথা মই কৈছোঁ, এইখিনি মই ক'বই লাগিব। ইয়াকে যদি নকওঁ মই বন্ধুসকলকনো কি ক'ম। গতিকে দুই এজনে সেইটো কথাৰ কাৰণে বেয়া পাইছে বুলি মই ধাৰণা কৰিছোঁ। মোক কোনেও কোৱা নাই, কমেণ্ট কৰা নাই যে আপুনি এনেকৈ নক'ব বুলি মোক কোনেও কোৱা নাই। গতিকে মই কোৱাৰ আগতেই মই কৈছোঁ আপোনালোকে এইবাৰ মিঠা খাচী পচাব। মিঠা খাচী পুলিয়ে যেতিয়া এভেইলেবল আছে, আমি অসমখন গোটেই খাচী গছেৰে ভৰাই পেলাওঁ। মইতো অকলে নোৱাৰোঁ ন, যিখিনি নাৰ্চাৰী কৰা মানুহ আছে তেখেতসকলেও সহায় কৰিব লাগিব, তেতিয়াহে হ'ব। তেখেতসকলে অকণমান হয়তো বহুতে কৰি আছে মিঠা খাচী, এতিয়াওতো মই দেখিছোঁ। মই আজি কেইদিনমানৰ আগতে এটা ভিডিঅ' দিছোঁ, 2000 পুলি গোটাই ৰাখিছে মানুহজনে, গোটেই সোপা মিঠা খাচী। গতিকে তেওঁতো ক'ৰবাত নাৰ্চাৰী ভাই আনি থৈছে, গতিকে সেই নাৰ্চাৰীখনে খুব সুন্দৰ পুলি দিছে। তেনেকৈ প্ৰত্যেকজনে সুন্দৰ সুন্দৰ পুলি দিবলৈ যত্ন কৰক, আমি চবেই উপকৃত হ'ম। হেল্ল' বন্ধু, বহুত দীঘলীয়া নকৰোঁ, যিহেতু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই আছে, বহুতে কমেণ্টো কৰিছে। মই হয়তো আপোনালোকৰ সকলো কমেণ্টৰ কৰিব পৰা নাই, আনচাৰ দিব পৰা নাই, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। কাৰণ সেইদিনা 72টা কমেণ্ট আহিছে, 72টা কমেণ্টৰ আনচাৰ দিবলৈ মোৰ যথেষ্ট অসুবিধা হৈছে। যি পাৰোঁ দিছোঁ, গতিকে আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। মই যেতিয়াই সময় পাম তেতিয়াই আপোনালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ যত্ন কৰিম। দুই এজন বন্ধুক বহুত দীঘলীয়াকৈ ক'ব লগা হৈছে, লিখিব লগা হৈছে। কৰিবই লাগিব, মই ক'বই লাগিব, কাৰণ আপুনি যেতিয়া মোক ভাল প্ৰশ্ন এটা কৰে, মই ভাল উত্তৰ এটা নিদিলেতো আপুনি বেয়া পাব ন। ইয়াকে কৈ আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম, ধন্যবাদ।